এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। তিতাবৰত ONGCৰ বিৰুদ্ধে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে। কেইবাটাও জাতীয় সংগঠনৰ পথ অৱৰোধ। ৰিতুল শইকীয়াৰ মুক্তিৰ দাবীত এই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি 6টা দিন উকলি গ'ল। ৰিতুলৰ আজি পৰ্যন্ত কোনো ধৰণৰ সংসূত্ৰ ওলোৱা নাই আৰু তাৰ পাছতেই এই পথ অৱৰোধৰ কাৰ্যসূচী হাতত লৈছে। পুৱা 6 বজাৰ পৰা তিতাবৰৰ ONGCৰ GGS-সমূহ স্তব্ধ হৈ পৰিছে। GGS-ত ONGCৰ কৰ্মচাৰী প্ৰৱেশত বাধা আৰোপ কৰিছে দল সংগঠনে। ৰিতুল শইকীয়াৰ অপহৰণক কেন্দ্ৰ কৰি তিতাবৰত ক্ষোভ অব্যাহত আছে। কিছু দৃশ্যাংশ আহিছে। এই মুহূৰ্তত আমি DA নিউজ প্লাছৰ দৰ্শকক দেখুৱাই আছোঁ এক্সক্লুচিভ দৃশ্য। কেইবাটাও জাতীয় সংগঠনে পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছে। ৰাজপথ অৱৰোধ কাৰ্যসূচী হাতত লৈছে। যিহেতু 6টা দিন উকলি গৈছে, আজি পৰ্যন্ত কোনো ধৰণৰ সংসূত্ৰ ওলোৱাত যেন এক প্ৰকাৰ ব্যৰ্থ হৈ পৰিছে আৰক্ষী প্ৰশাসন। কালি আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলোঁ এই সমগ্ৰ অপহৰণ কাণ্ডৰ অন্তৰালত অসম আৰক্ষীৰ 4গৰাকী বিষয়াৰ লগতে 4গৰাকী আৰক্ষী জড়িত হোৱাৰ লগতে কনিষ্টবল বসন্ত বুঢ়াগোহাঁইৰ নাম সাঙুৰ খাই পৰিছিল আৰু বসন্ত বুঢ়াগোহাঁইক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু আজিৰ দৃশ্য আমি দৰ্শকক দেখুৱাইছোঁ। এয়া দেখিবলৈ পোৱা গৈছে গাঁওখনৰ লোকসকল যথেষ্ট উত্তেজিত হৈ পৰিছে। সমান্তৰালকৈ দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰিতুলৰ সন্ধান আজি পৰ্যন্ত নোলোৱাৰ বাবেই এনেধৰণৰ কাৰ্যসূচী। পুৱা 6 বজাৰ পৰা তিতাবৰৰ ONGCৰ GGS-সমূহ স্তব্ধ হৈ পৰিছে। GGS-ত ONGCৰ কৰ্মচাৰী প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে দল সংগঠনে। এই মুহূৰ্তত পৰিস্থিতিৰ সন্দৰ্ভত অধিক জানিবলৈ আমি ফোন লাইনত সংযোগ স্থাপন কৰিছোঁ আমাৰ স্থানীয় সংবাদদাতা দিগন্ত শইকীয়াৰ সৈতে। দিগন্ত, আপোনাৰ কাষলৈ আহিছোঁ। তিতাবৰৰ পৰিস্থিতি যথেষ্ট ভয়াৱহ হৈ পৰিছে, যিহেতু দেখিবলৈ পোৱা গৈছে ৰিতুল শইকীয়া মুক্তিৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছে দল সংগঠনসমূহে। GGS-ত এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে কামসমূহ স্তব্ধ হৈ পৰিছে। বৰ্তমান পৰিৱেশ পৰিস্থিতি কেনেধৰণৰ আৰু লগতে জানিব বিচাৰিম আজি 6টা দিন উকলি গৈছে, ৰিতুলৰ কোনো ধৰণৰ সংসূত্ৰ ওলোৱাত যেন এক প্ৰকাৰ অসম আৰক্ষী ব্যৰ্থ হৈ পৰিছে। এই মুহূৰ্তত শেহতীয়া কি তথ্য আছে? হয়, নিশ্চয়কৈ মনমি, এই মুহূৰ্তত আমি উপস্থিত আছোঁ বৰহুলাৰ GGS-ত, য'ত ইতিমধ্যে স্থানীয় GGS-ৰ কাম কাজ বন্ধ কৰি দিছে। GGS অৰ্থাৎ ONGC যি গ্ৰুপ গেডাৰিং চিষ্টেম আছে, সেই গ্ৰুপ গেডাৰিং চিষ্টেম ONGC তৈলখাত আছে, তৈলখাত ইতিমধ্যে স্থানীয় দল সংগঠনে বন্ধ কৰি দিছে। তাৰ যি পৰ্যন্ত আমি ৰিতুল শইকীয়াক উদ্ধাৰ নহ'ব বা যি পৰ্যন্তলৈকে ৰিতুল শইকীয়াক কোনো ধৰণৰ সন্ধান আমি নাপাম বা পৰিয়ালে নাপাব, তেতিয়ালৈকে সমূহ তৈলক্ষেত্ৰ বৰহুলাস্থিত সমূহ তৈলক্ষেত্ৰ বন্ধ কৰি দিয়াৰ যি হুংকাৰ তেওঁলোকে ইতিমধ্যে প্ৰদান কৰিছিল, তেওঁলোকে প্ৰেছ মিট যোগে সংবাদমেল যোগে ঘোষণা কৰিছিল। বিভিন্ন দল সংগঠনে ONGCক জনাইছিল, অসম চৰকাৰক জনাইছিল, গৃহ বিভাগ বা সেনাবাহিনী সকলোকে জনাইছিল যে অহা 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে যদি এটা উচিত তথ্য বা সৎ উত্তৰ বা সম্ভেদ দিব নোৱাৰে অপহৃত ৰিতুল শইকীয়া সন্দৰ্ভত, তেনেহ'লে 24 ঘণ্টাৰ পাছত এনেধৰণে ONGCৰ বিৰুদ্ধে তেওঁলোকে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু তাৰে ফলশ্ৰুতিত আজি 24 ঘণ্টা উকলি যোৱাৰ পাছত পুৱা 6 বজাৰ পৰা আজি বৰহুলাস্থিত যি তৈলখাত আছে কৰি দিছে, পথ অৱৰোধ কৰিছে। ONGC যিসকল কৰ্মী ইতিমধ্যে কামত যোগদান দিবলৈ আহিছে, তেওঁলোকক আধাবাটৰ পৰা উভতাই পঠোৱা হৈছে। কাজেই গোটেই সমগ্ৰ বিষয়টোৱে সমগ্ৰ তিতাবৰতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে, চাঞ্চল্য অব্যাহত ৰাখিছে। মুনমি, হয়, নিশ্চয়কৈ আপুনি ইতিমধ্যে পৰিস্থিতি সন্দৰ্ভত যিহেতু আমাক দৰ্শকক জনাই আছে, যথেষ্ট পৰিস্থিতিয়ে বৰ্তমান সময়ত যথেষ্ট উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈ আছে। নিঃসন্দেহে আচলতে এনেধৰণৰ পৰিস্থিতি উদ্ভৱ হ'বই, যিহেতু ৰিতুল শইকীয়া আজি সন্ধানহীন হোৱাৰ বৰ্তমান সময়লৈকে আচলতে 6টা দিন উকলি গৈছে। কোনো ধৰণৰ সংসূত্ৰ ওলোৱাত যেন এক প্ৰকাৰ অসম আৰক্ষী ব্যৰ্থ হৈ পৰিছে। ইফালে গাঁওবাসীয়ে 3খনকৈ গাঁৱৰ ৰাইজে যিহেতু মন জিলাৰ কেইবাটাও প্ৰান্তত তেওঁলোকে অভিযান চলাই আছে, কেৱল আৰক্ষীলৈ তেওঁলোকে অপেক্ষা কৰা নাই, তেওঁলোকে নিজাববীয়াকৈ অভিযান চলাইছে। কিন্তু কিহৰ বাবে আচলতে কি পৰ্যায়ত আছে ৰিতুল শইকীয়া, তাক লৈ কোনেও এই মুহূৰ্তলৈকে আচলতে স্বীকাৰোক্তি প্ৰদান কৰা নাই। আলফাৰ ফালৰ পৰা এই মুহূৰ্তলৈকে কোনো ধৰণৰ স্বীকাৰোক্তি দিয়া নাই। গতিকে এই মুহূৰ্তত ONGCৰ সৈতে আলফাৰ কেনেধৰণৰ বুজাপৰা হৈছে, শেহতীয়াকৈ ONGC কৰ্তৃপক্ষই কিবা মন্তব্য বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেকি? হয়, নিশ্চয় মমি, এই ক্ষেত্ৰত এটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। কোনো ধৰণৰ ONGC বা আলফাৰ লগত ভিতৰুৱা যদি কিবা যোগাযোগ হৈছে, এই মুহূৰ্তত তেওঁলোকে সেয়া ৰাজহুৱা কৰা নাই। আৰু ৰিতুল শইকীয়াৰ ঘৰলৈ এতিয়া এই পৰ্যন্ত প্ৰতিনিধি অহা নাই। মাত্ৰ যোৱাকালি ONGC নাজিৰাস্থিত শিবিৰৰ পৰা মাত্ৰ কেইজনমান চিকিৎসকৰ দল আৰু কৰ্মীক পঠাই দিয়া হৈছিল ৰিতুল শইকীয়াৰ অসুস্থ মাতৃৰ কিছু চিকিৎসাৰ বাবে। তাৰ বাহিৰে কোনো ধৰণৰ বিশেষ একো পদক্ষেপ গ্ৰহণ কৰা এই পৰ্যন্ত ONGC একেধৰণে ONGC বা আলফাৰ মাজত যদি কিবা বুজাবুজি হৈছেও, সেয়া গোপনে হৈছে নে মুকলিকৈ হৈছে, সেই কথাও কোনো ধৰণৰ এতিয়ালৈকে ৰাজহুৱা হোৱা নাই। আৰু দেখা গৈছে যে ৰিতুল শইকীয়া সন্দৰ্ভত এই পৰ্যন্ত অসম চৰকাৰে হওক, গৃহ বিভাগে হওক, ONGC
ধৰণৰ তথ্য এই পৰ্যন্ত দিবলৈ সক্ষম হোৱা নাই, যিয়ে বিষয়টো যথেষ্ট সকলো ৰাইজকে শংকিত কৰি তুলিছে। সকলোৱে ভাবিবলৈ বাধ্য হৈছে আচলতে প্ৰকৃতপক্ষত ঋতুল শইকীয়া এই মুহূৰ্তত জীৱিত অৱস্থাত আছে নে নাই, যদি আছে এই সন্দৰ্ভত তেওঁলোকে কিয় স্থিতি স্পষ্ট কৰা নাই। মুন্মি, হয়, আৰক্ষীৰ অভিযানক লৈও কিন্তু প্ৰশ্ন উঠিছে দিগন্ত, যেহেতু কালি আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলোঁ এই সমগ্ৰ অপহৰণ কাণ্ডৰ অন্তৰালত আৰক্ষী প্ৰশাসনৰ কোনো লোক জড়িত থকাৰো অভিযোগ উত্থাপন হৈছিল আৰু শেহতীয়াকৈ বসন্ত বুঢ়াগোহাঁই নামৰ এগৰাকী কনিষ্ঠবলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ঘটনা সন্দৰ্ভত। গতিকে শেহতীয়াকৈ আৰক্ষীৰ ফালৰ পৰা কেনেধৰণে আচলতে এই বিষয়টো বিবেচনা কৰিছে, কেনেদৰে তেওঁলোকে এই অভিযানসমূহ চলাই আছে, শেহতীয়া কিবা তিতাবৰ আৰক্ষী হওক বা অসম আৰক্ষীৰ ফালৰ পৰা কিবা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নেকি? এই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে গোটেই অপহৰণ কাণ্ডটোৰ লগত কেইবাজন জোৱান জড়িত আছিল আৰু ইতিমধ্যে এজন জোৱানক ইতিমধ্যে আৰক্ষী গ্ৰেপ্তাৰ কৰিছে বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে, যিয়ে কিন্তু ঘটনাটোক আৰু ৰহস্যাবৃত কৰি তুলিছে। যিহেতু ৰক্ষকে যেতিয়া ভক্ষকৰ ভূমিকা গ্ৰহণ কৰে, নিজৰ সন্তানক অসমীয়া সংগঠনে অপহৰণ কৰি লৈ গৈছে আৰু তাতেই জড়িত হৈছে এজন নিভাজ অসমীয়া এজন আৰক্ষী, যিজন কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীয়ে গোটেই অপহৰণ কাণ্ডটোৰ লগত জড়িত হৈছিল। এই ঘটনাটোৱে সমগ্ৰ বিষয়টোক আৰু যথেষ্ট ৰহস্যান্বিত কৰি তুলিছে। আচলতে প্ৰকৃতপক্ষত অসম আৰক্ষীয়ে কি অভিযান চলাইছে, অসম আৰক্ষীয়ে প্ৰকৃতপক্ষত ঋতুলক উদ্ধাৰৰ ক্ষেত্ৰত কিবা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে নাই, এই ক্ষেত্ৰত কিন্তু অসম আৰক্ষীৰ তৰফৰ পৰা এই পৰ্যন্ত কোনো ধৰণৰ স্পষ্ট মন্তব্য দিয়া হোৱা নাই। আমি তিতাবৰ আৰক্ষী যোগাযোগ কৰিছিলোঁ, তেখেতসকলেও তাৰ পৰা দায়সাৰা মন্তব্য দিয়ে যে আমি এই কোনো ধৰণৰ নাজানো, নাগালেণ্ডত যি হৈ আছে তাৰ পৰাহে আমি গম পাম, এনেধৰণৰ মন্তব্য তেওঁলোকে দায়িত্ব পাইছে। মুন্মি, দিগন্ত, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ যাবলৈ চেষ্টা কৰিম অধিক তথ্যৰ বাবে। কিন্তু এই মুহূৰ্তত আমি দৰ্শকক জনাই আছোঁ এই গুৰুত্বপূৰ্ণ খবৰটো। তিতাবৰৰ পৰিস্থিতি যথেষ্ট এতিয়া উত্তপ্ত হৈ পৰিছে। ONGCৰ বিৰুদ্ধে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে, যিহেতু ONGCৰ কৰ্তৃপক্ষ এই মুহূৰ্তলৈকে কোনো ধৰণৰ মুখ খোলা নাই। আলফাৰ সৈতে তেওঁলোকৰ কেনেধৰণৰ বুজা পৰা হৈছে সেয়া কিন্তু এই মুহূৰ্তলৈকে জনোৱা নাই। কিন্তু ঋতুল শইকীয়া সন্ধানহীন সন্দৰ্ভত দেখিবলৈ পোৱা গৈছে দল সংগঠন প্ৰতিবাদত নামি পৰিছে। পুৱা 6 বজাৰ পৰা তিতাবৰৰ ONGCৰ খাটসমূহত, তেল খাটসমূহত দেখা গৈছে এয়া পথ অৱৰোধ কৰি ৰাজপথসমূহ তেওঁলোকে স্তব্ধ কৰি তুলিছে আৰু লগতে GGS-সমূহত কৰ্মচাৰীসমূহক প্ৰৱেশত বাধা কৰিছে। গতিকে অনাগত সময়ত পৰিস্থিতি অধিক বিষম হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।